চৰকাৰী ঘৰৰ ডাঙৰ আপডেট লৈ আহিছো। এইটো আপডেট হ'ল আৰু নতুনকৈ 3,90,000 চৰকাৰী ঘৰ দিয়া হ'ব। এতিয়া যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহলে কিন্তু আজি আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া যদি আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহলে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। তাৰ বাবে কিন্তু আজি চৰকাৰী ঘৰৰ ডাঙৰ আপডেট আহি গৈছে আৰু নতুনকৈ 3,90,000 চৰকাৰী ঘৰ দিয়া হ'ব। এতিয়া যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহলে আপোনালোকে ফাৰ্ষ্ট কিন্তু চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছে নে নাই। যদি আপোনালোকৰ নামটো আছে, তেনেহলে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাই, তেনেহলে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাই লওক যে কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছো। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক, তাৰপিছত কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব সেইটোও দেখুৱাই দি আছো। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসত। আপোনালোকে ফাৰ্ষ্ট আৱাসত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব ছচিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ৰোডত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত অপশ্যন আহি যাব চন। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া আছে চন 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমূৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিষ্টটো চেক কৰিব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব আপোনালোকৰ নাম, তাৰপিছত ইয়াত দিয়া থাকিব আপোনাৰ গাৰ্জেন নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ দিয়া থাকিব। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, যদি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহলে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একাউণ্টত অতি সোনকালে চৰকাৰী ঘৰৰ পইচা সোমাই যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহলে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহলে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ কৰিব এপ্লিকেশ্যন চাই লওক। এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে আৱাজ প্লাছ 24 চাৰ্ভে। এতিয়া কিন্তু আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব, আৱাজ প্লাছ চাৰ্ভে। এতিয়া আপোনাৰ ওচৰত আৰু এটা
নতুন ইয়াত পেজ অপেন হৈ যাব। ইয়াত দুটা এপৰ লিংক আহি যাব আৰু ইয়াত আদাৰ ফেচ আইডি আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা দুটা এপ ডাউনলোড কৰিব। ফাৰ্ষ্ট ডাউনলোড কৰিব আদাৰ ফেচ আইডি আৰু তাৰপিছত আপোনালোকে ইয়াত 2 নম্বৰত আপোনালোকে ডাউনলোড কৰিব যিটো ইয়াত এপ দি আছে, দুটা এপৰ লিংক দি আছে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা এপ ডাউনলোড কৰিলে হৈ যাব। ইয়াত অলৰেডি লিংক দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা এই দুটা এপ ডাউনলোড কৰিব লাগিব, যিহেতু আপোনালোকৰ আধাৰ কাৰ্ড দি আপোনালোকৰ ফেচ ইয়াত ভেৰিফাই কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত আধাৰ ফেচ আইডিটো ডাউনলোড কৰিব। তাৰপিছত আপোনালোকে ইয়াত যিটো 1 নম্বৰত এপ দিয়া আছে লেটেষ্ট ভাৰ্চন, আপোনালোকে ইয়াত লিংকত ক্লিক কৰিব। এতিয়া কিন্তু অট'মেটিকলি ইয়াত প্লে ষ্টৰত আহি যাব। ইয়াত কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ ইয়াত এনেকুৱাকৈ দেখুৱাই দিয়া আছে। আপোনালোকে ইয়াত চাইলে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ পৰা এপ্লাই কৰিব নাজানে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলে এতিয়াও চৰকাৰী ঘৰ পোৱা নাই বা লিষ্টত নাম হোৱা নাই, আপোনালোকে অতি সোনকালে এইটো এপৰ পৰা চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক।